দাদা এইফালে চাই দিব। চাৰিগুণ ডিপাৰ্টমেণ্টত তেখেতে ছাৰে আমাৰ ইয়াতে লোকাল কেণ্ডিডেট হিচাপে আমি ইএম পাইছোঁ। গতিকে আমাৰ ইয়াতে গৌৰৱ। গতিকে আমি চিন্তাধাৰা কৰি দুদিনমান আগতে আমি আলোচনা কৰি ছাৰক প্ৰকাশ লৈ আমি আজি এই সম্বোধন অনুষ্ঠানটো ইয়াতে আমি পাতিছোঁ। আমাৰ বছেগৰ মিনিষ্টাৰ সকলৰ অধ্যক্ষ হিচাপে প্ৰফুল্ল ইছলাৰী আমাৰ যেনেকৈ ইণ্টায়াৰ টাউনৰ ক্ৰীড়া তেখেতে মুৰব্বী হিচাপে তেখেতকো মই আমি নতুনকৈ চেয়াৰমেন হোৱাৰ কাৰণে তেখেতক আদৰি লোৱাৰ কাৰণে মই তেখেতকো আমন্ত্ৰণ জনোৱা হৈছে। যোৱা 2020 চনৰ পৰা জানুৱাৰী 20 চনৰ পৰা আজিলৈকে ষ্টিল নাও আজিলৈকে আমি কোনো ট্ৰান্সপৰ্টেশ্যন পোষ্ট আৰু কমিশ্যন পোৱা নাই। লগতে আৰু 2019 জুলাই মাহৰ পৰা ফাক গভৰ্ণমেণ্টে চিলিং দিছিলে। এই ফাককেইটা চিলিঙত আজিলৈকে টেক কেয়াৰ কৰা নাই। গতিকে আমি এম ছাৰক এইটোৱে অনুৰোধ কৰিছোঁ, আপুনি থাকোঁতে যেনে এই বিলকেইটা আমাক যদি ৰিলিজ কৰি দিয়ে তেনেহ'লে আমাৰ সমবায় সমিতিখন উপকৃত হৈ যায়। ঠিক আছে। ডিভিজন সমবায় সমিতি সন্থাৰ তৰফৰ পৰা সম্বৰ্ধনা অনুষ্ঠান ইএম ছাৰক আমি সম্বৰ্ধনা অনুষ্ঠানটো জনোৱাৰ কাৰণে টাউন কমিটি টাউন ইউনিভার্সিটি বোর্ডর চেয়ারম্যান প্রফুল্ল আমার ইয়ার স্যার আর আমার অতিরিক্ত সাপ্লাই চক্রবর্তী স্যার আর আমার ইয়ার যে ডক্টর সি সাহা ফরেশ সাহা